নমস্কাৰ স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ আশা কৰোঁ তোমালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰি আছে আজি গ্ৰেড 4 পৰীক্ষাৰ বাবে কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ আশা কৰোঁ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে ভালদৰে চাবা আমি এতিয়া প্ৰশ্নৰ মাজলৈ আগবাঢ়িছোঁ আজি ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে পঞ্চম বেদ বুলি কোনখন গ্ৰন্থক কোৱা হয় পঞ্চম বেদ বুলি কোনখন গ্ৰন্থক কোৱা হয় ইয়াৰ শুদ্ধটোৰটো হ'ব অপশ্যন এ মহাভাৰতক পঞ্চম বেদ বুলি কোৱা হয় নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ অসমৰ নৱদ্বীপ বুলি কোনখন জিলাক জনা যায় অসমৰ নৱদ্বীপ বুলি কোনখন জিলাক জনা যায় ইয়াৰ শুদ্ধটোৰটো হ'ব অপশ্যন ডি নলবাৰীক অসমৰ নৱদ্বীপ বুলি জনা যায় নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰ শুদ্ধটোৰটো হ'ব অপশ্যন ডি ৱাশ্বিংটন ডিচি আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ মুখ্য কাৰ্যালয়টো হৈছে ৱাশ্বিংটন ডিচিত নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ খুৰা ৰজা বুলি কাক জনা যায় ইয়াৰ শুদ্ধটোৰটো হ'ব অপশ্যন এ চুখামফাক খুৰা ৰজা বুলি জনা যায় নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ পথৰুঘাটৰ ৰণ ক'ত হৈছিল ইয়াৰ শুদ্ধটোৰটো হ'ব অপশ্যন চি দৰং জিলাত পথৰুঘাটৰ ৰণ হৈছিল নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ডিস্কভাৰী অফ ইণ্ডিয়া কিতাপখনৰ লেখক কোন ইয়াৰ শুদ্ধটোৰটো হ'ব অপশ্যন এ জৱাহৰলাল নেহেৰুৱে ডিস্কভাৰী অফ ইণ্ডিয়া কিতাপখন লিখিছিল নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ কিমান তাৰিখে গড় দিৱস পালন কৰা হয় ইয়াৰ শুদ্ধটোৰটো হ'ব অপশ্যন এ 22 ছেপ্টেম্বৰ তাৰিখে গড় দিৱস পালন কৰা হয় নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি ইয়াৰ শুদ্ধটোৰটো হ'ব অপশ্যন বি ৰঙা পুলিচ হৈছে ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক পোৱা প্ৰথম অসমীয়া চলচ্চিত্ৰ নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ বৰাইল অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত ইয়াৰ শুদ্ধটোৰটো হ'ব অপশ্যন ডি কাছাৰ জিলাত বৰাইল অভয়াৰণ্য অৱস্থিত নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰতিষ্ঠা কেতিয়া হৈছিল ইয়াৰ শুদ্ধটোৰটো হ'ব অপশ্যন ডি 1885 চনত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰতিষ্ঠা হৈছিল নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ভাৰতৰ সৰ্ববৃহৎ বাণিজ্যিক বেংকটোৰ নাম কি ইয়াৰ শুদ্ধটোৰটো হ'ব অপশ্যন বি ষ্টেট বেংক অফ ইণ্ডিয়া হৈছে ভাৰতৰ সৰ্ববৃহৎ বাণিজ্যিক বেংক নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ অসমত পঞ্চায়তী ৰাজ আইন কেতিয়া বলবৎ কৰা হৈছিল ইয়াৰ শুদ্ধটোৰটো হ'ব অপশ্যন ডি 1994 চনত অসমত পঞ্চায়তী ৰাজ আইন বলবৎ কৰা হৈছিল নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ পি.ভি. সিন্ধু কি খেলৰ লগত জড়িত ইয়াৰ শুদ্ধটোৰটো হ'ব অপশ্যন বি বেডমিণ্টন পি.ভি. সিন্ধু বেডমিণ্টন খেলৰ লগত জড়িত নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ 2024 চনৰ T20 বিশ্বকাপত কোনখন দেশে জয়লাভ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ভাৰতে 2024 চনৰ T20 বিশ্বকাপ জয়লাভ কৰিছিল নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ইন্দিৰা গান্ধীক প্ৰিয়দৰ্শিনী নামটো কোনে দিছিল ইয়াৰ শুদ্ধটোৰটো হ'ব অপশ্যন বি ৰবীন্দ্ৰনাথ ঠাকুৰে ইন্দিৰা গান্ধীক প্ৰিয়দৰ্শিনী নামটো দিছিল নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ বিশ্বকাপ ফুটবল খেলৰ কেতিয়া আৰম্ভ হৈছিল ইয়াৰ শুদ্ধটোৰটো হ'ব অপশ্যন চি 1930 চনত বিশ্বকাপ ফুটবল আৰম্ভ হৈছিল নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ৰাজা হৰিশ্চন্দ্ৰ কথাছবিখনৰ পৰিচালক কোন ইয়াৰ শুদ্ধটোৰটো হ'ব অপশ্যন চি দাদা চাহেব ফাল্কে হৈছে ৰাজা হৰিশ্চন্দ্ৰৰ কথাছবিখনৰ পৰিচালক নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ৰাফেল যুঁজাৰু বিমান কোনখন দেশৰ পৰা ভাৰতে ক্ৰয় কৰিছিল ইয়াৰ শুদ্ধটোৰটো হ'ব অপশ্যন চি ফ্ৰান্সৰ পৰা ভাৰতে ৰাফেল যুঁজাৰু বিমানখন ক্ৰয় কৰিছিল নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ এছিয়া আৰু আফ্ৰিকাক কোনখন সাগৰে পৃথক কৰিছে ইয়াৰ শুদ্ধটোৰটো হ'ব অপশ্যন বি লোহিত সাগৰে এছিয়া আৰু আফ্ৰিকাক পৃথক কৰিছে নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ বতাহৰ গতিবেগ জোখা যন্ত্ৰটোৰ নাম কি যন্ত্ৰটোৰ নাম হৈছে অপশ্যন এ বেৰমিটাৰ হৈছে বতাহৰ গতিবেগ জোখা যন্ত্ৰ নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰ শুদ্ধটোৰটো হ'ব অপশ্যন চি মুম্বাই ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় হৈছে মুম্বাই নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ আয়াৰলেণ্ডৰ মুদ্ৰাৰ নাম কি ইয়াৰ শুদ্ধটোৰটো হ'ব অপশ্যন এ ইউৰো আয়াৰলেণ্ডৰ মুদ্ৰাৰ নাম হৈছে ইউৰো
নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ হৰ্ষচৰিত কোনে ৰচনা কৰিছিল হৰ্ষচৰিত কোনে ৰচনা কৰিছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বাণভট্ট বাণভট্টই হৰ্ষচৰিতখন ৰচনা কৰিছিল নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ভাৰতীয় বায়ু সেনা কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল ভাৰতীয় বায়ু সেনা কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1932 চনত 1932 চনত ভাৰতীয় বায়ু সেনা প্ৰতিষ্ঠা কৰা হৈছিল নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ জগন্নাথ মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত জগন্নাথ মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি উৰিষ্যা উৰিষ্যাত জগন্নাথ মন্দিৰ ৰাজ্যত অৱস্থিত নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ প্ৰথম যুক্তৰাষ্ট্ৰীয় চৰকাৰ ক'ত গঠন হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰথম যুক্তৰাষ্ট্ৰীয় চৰকাৰখন গঠন হৈছিল নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ৰাছিয়াৰ ৰাজধানীৰ নাম কি ৰাছিয়াৰ ৰাজধানী কি ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মস্কো হৈছে ৰাছিয়াৰ ৰাজধানী নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ পিন ভেলী ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত পিন ভেলী ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ হিমাচল প্ৰদেশত পিন ভেলী ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ নেতাজী সুভাষ চন্দ্ৰ বসু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ক'ত অৱস্থিত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কলকাতাত নেতাজী সুভাষ চন্দ্ৰ বসুৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটো অৱস্থিত নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত এইটো বন্ধুবান্ধৱীসকল তোমালোকে কমেণ্ট কৰি জনাবা চ' বন্ধুবান্ধৱীসকল আজি ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালা প্লিজ এটা লাইক কৰিবা যদি চেনেলটো নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থবা যেতিয়া এনেকুৱা ধৰণৰ মই ভিডিঅ'বোৰ আপলোড কৰোঁ সকলোতকৈ আগত পাই থাকিবলৈ নতুন এটা ভিডিঅ' পোৱাৰ আশাৰে আজিলৈ সকলোকে ধন্যবাদ জনাইছোঁ